নমস্কাৰ বন্ধুবনীসকল এছএছচি জিডি যেটো এনসাৰ কি দিলে সকলোৱে চাইছে আৰু সোৱাৰ পিছতে কি হৈছে যে কাৰোবাৰ 70 কাৰোবাৰ 80 90 এনেকুৱা মাৰ্ক পাইছে আৰু কাৰোবাৰ 30 35 পোৱা লোক আছে আৰু 40 45 পোৱা মানুহ আছে বা ক্যান্ডিডেট আছে যিবিলাক তো তাৰ কাৰণে আপোনালোকে নিৰাশ নহব ফিজিক্যালৰ কাৰণে নাম আহিব না নাই এইটো লৈ নিৰাশ নহব কাৰণ আপনার 40 যদি পাইছে নরমালাইজেশন মার্ক যেহেতু অহা নাই নরমালাইজেশন মার্ক অহার যদি আপনার 8 বা 10 বাড়ে তেনহলে 40 পোৱা জন 48 বা 49 পাই যাব আৰু যিবিলাকে 70 পাইছে 70 পোৱা জনে যদি 5 বা 6 তাৰ কমি যায় তেনহলে 62 67 68 এনেকা এটা সামথিং হৈ আহিব তাৰ কাৰণে আৰু এক্সপেক্টেড এতিয়ালৈকে যেহেতু কোৱা এক্সপেক্টেড হোৱা নাই তো আপোনালোকে নিৰাশ নহব যে আপোনাৰ ফিজিক্যালৰ নাম আহিব নে নাই আৰু যদি আপোনাৰ ফিজিক্যাল নাম আহিও থাকে তেনহলে আপোনালোকে ফিজিক্যাল যদি আপোনাৰ নাম্বাৰ কম আছে তথাপিও আপোনালোকে ফিজিক্যাল দিবলৈ যাব যদি নতুন হয় তাত কি হ'ব আপোনাৰ এটা এক্সপেৰিয়েন্স হ'ব যে আপোনাৰ ফিজিক্যালটো কেনেকুৱা ধৰণৰ হয় আৰু কেনেকুৱা ধৰণে পাতে এইটো আৰু ডকুমেন্ট কি লাগে এইটো আপোনালোকে পাব যেতিয়ালৈকে অফিচিয়েল সাইটত আপোনাৰ ফিজিক্যালৰ কাৰণে কাট অফ নাহে তেতিয়ালৈকে কোনো ধৰণৰ আমি ক'ব নোৱাৰিম যে এইটো ইয়াৰ পৰা আপোনাৰ ফাইনাল মেৰিট লৈকে কিমান লাগিব যেটো ফিজিক্যাল মাৰ্ক অহাৰ পিছত ফিজিক্যালৰ যেটো কাট অফ আছে এই কাট অফটা যদি আহে তেনেহলে আপোনালোকে ক'ব মই মানে এটা অনুমান কৰিব পাৰিম যে মেডিকেলত ইমান যাব পাৰে বা মেডিকেলৰ পৰা ফাইনাল মেৰিটত ইমান যাব এটা এক্সপেক্টেড এটা তো আপোনালোকে যিবিলাক যেহেতু আপোনালোকে মার্ক এটা স্কোর কৰিছে এই মার্কৰ অনুযায়ী আপোনালোকে ৰানিং স্টার্ট কৰি দিয়ক যেহেতু ৰানিং আমাৰ বেছি দিন নহব আৰু মানে বেছি দিনত ৰানিংটো স্টার্ট কৰি দিলে হল যেহেতু ৰানিংটো আমাৰ বেছি দিন সময় নিদিয়ে এমাহ বা এমাহতকৈ কম দিয়ে এনেকুৱা এটা সময় দিয়ে এই সময়ৰ ভিতৰত আপোনালোকে 5 কিলোমিটাৰ আপোনাৰ যেহেতু কমপ্লিট কৰিব লাগিব সময়ৰ ভিতৰত এই সময়ৰ ভিতৰত কমপ্লিট কৰিবলৈ হলে আপোনাৰ এইটো প্ৰেক্টিস কৰি থাকক তো এইটো আছিল সৰু এটা ইনফৰমেশন আপোনালোকৰ যদি ভিডিওটো মোৰ ভাল লাগে তো চেনেলটো সাবস্ক্ৰাইব কৰিলে নাপাৰিব নতুন আপডেট কৰাৰ কাৰণে আৰু আমি ফিজিক্যালৰ যেটো কাট অফ আহিছে এই কাট অফৰ ওপৰত আমি ফিজিক্যালৰ কাট অফ যেটো আহিব আহাৰ পিছতে আমি মেডিকেলৰ কাট অফ এটা অনুমান কৰিম আৰু কাট অফ এক্সপেক্টেড এটা এনালাইসিস কৰিম তো কিমান এটা যাব পাৰে এইটো নহয় আৰু এক্সপেক্টেড আমি ক'ব পাৰিম এইটো তো এইটো আছিল সৰু এটা ইনফৰমেশন ধন্যবাদ